হেল্ল' ফ্ৰেণ্ডছ, আজি বহুদিনৰ মূৰত আকৌ আহি পৰিল পহৰাপাল। গমটো পাইছে গাঁৱত চলি আছে পহৰা, আৰু ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকক ধুনীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু আজি আকৌ পহৰাপাল পৰিল, গতিকে 15 দিনৰ মূৰে মূৰে পৰি থাকে, গতিকে টোপনি ক্ষতি হয়। হ'লেও কিন্তু এই পহৰাৰ দিনা বহুত আনন্দ লাগে, কিয়নো এই ৰাতিটো কেনেদৰে কথা বতৰাৰ মাজেৰে পাৰ হৈ যায় গমেই পোৱা নাযায়। গতিকে এফালে ওলাই মেলি হৈ গ'লোঁ ৰেডি, লগত আছে বেগত আছে ধুনীয়াকৈ গামোচা, পানী, চাৰ্জাৰ তাৰ্জাৰ লৈ লৈছোঁ। এফালে লগত লৈ লৈছোঁ লাঠি, আৰু আজি ধুনীয়াকৈ পহৰা দিম আৰু আপোনালোকে উপভোগ কৰিব। আৰু চোৰৰ বহুত উৎপাত হৈছে, কিন্তু পহৰা দিয়াৰ কথা গম পাই গাঁৱত চোৰ নাহা হ'ল বহুদিন। যেতিয়াৰ পৰা পহৰা আৰম্ভ কৰিছোঁ তাৰপিছৰ পৰা চোৰৰ কোনো সন্ধান নাই, কিয়নো গম পাইছে যে চোৰে গাঁৱত পহৰা আছে, গতিকে আহি লাভ নাই। গতিকে গাঁও সুৰক্ষিত আছে। গতিকে ব'লক আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। এফালে ঘৰৰ পৰা ওলাই আহিলোঁ পহৰা দিবলৈ। এফালে এইটো চাওক পহৰা মানুহ, এয়া এঘুমতি ভাত পানী খাই পেট পেলাই অত সময় শুই আহিছে, ফোন মাৰোঁতে উঠি আহিছে, আকৌ উঠি আহি আকৌ ফোনত লগৰ লগত ফোনত ব্যস্ত। পহৰা দিব, এনেকেই পহৰা দিব, যেনেকৈ নিদিয়ক কিয় আমি ধুনীয়াকৈ দিম। গতিকে ব'লক পহৰা দিওঁ, পহৰা। গাইছ এফালে ধুনীয়াকৈ 4 সিদ্ধই মিলি দি আছোঁ পহৰা, আৰু এতিয়া সময় হৈ গৈছে 2টা। আৰু এফালে ওপৰৰ পৰা অলপ আগতে বৃষ্টি পৰিছিলে, গতিকে আমি এটা চুকত সোমাই বঢ়িয়াকৈ মহৰ কামোৰ খাই সময়টো পাৰ কৰিলোঁ। কিন্তু হ'লে কি হ'ব, মহে বহুত ফালিলে, চোৰো নাই, এতিয়া বৰষুণো নাই, হাতত কিন্তু লাঠি আছে। এফালে দেখিছে পৰিৱেশ ৰাতি, এফালে এটাত সৰু বাজি আছে। এয়াই হৈছে টোপনি ক্ষতি আৰু পহৰাৰ জীৱন। এতিয়া আমি গৈ আছোঁ গাহৰি খেদিবলৈ। গাহৰি পাওঁ নেকি চাওঁ, আৰু বহুত ভোক লাগিছে, গতিকে গৈ এতিয়া পথাৰত যাম, কলা মাহ খাম অগৈ দগৈ। গতিকে চাই থাকক, ব'লক এতিয়া পথাৰত গৈ লগ কৰি আছোঁ আপোনালোকক। তাৰ এইফালে ঘূৰি দে, টচে চাওঁ বুকুত কি এইটো 2.5 কেজি ওজনৰ টচ, বা মুখলৈ মাৰিছোঁ হে। ভৰি খোজ চাওক গাইছ, খোজ কাঢ়োতে এফালে ভৰি ফুলি গৈছেগৈ। এফালে চাওক গাইছ, হা কি কৰিব, চোৰটো নাই, এনেকৈ ধেমালি কৰিয়ে ৰাতিটো পাৰ কৰিব লাগিব গাইছ। মানে চাওক ইয়াকে কয় পহৰা। টেটুগুৰিলৈকে 3বাৰমান ভাত খালে, নামঘৰত খালে, মন্দিৰত খালে, ঘৰত খালে, 3বাৰমান শুলে। এফালে আমাৰ এই আজি যি পহৰা ধুনীয়াকৈ আমি কমপ্লিট কৰিলোঁ। এতিয়া সময় হৈ গৈছে ৰাতিপুৱা 4:30, আৰু এফালে আমাৰ চৰাই ধুনীয়াকৈ চৰাই গৈ আছে ঘৰলৈ। আৰু এতিয়া আমিও ধুনীয়াকৈ চৰাই আমি ঘৰলৈ যাব লাগিব নে কি কোৱা? চৰকৈ আমি ধুনীয়াকৈ এতিয়া ঘৰলৈ যাব লাগিব, কিয়নো আমাৰ মেইন মানুহ 2জন গুচি গৈছে, কাৰণ সময় হৈ গৈছে এতিয়া 4:30 ৰাতিপুৱা। ধুনীয়াকৈ এতিয়া শুবগৈ লাগে বঢ়িয়াকৈ, ৰাতিটো টোপনি ক্ষতি কৰিলোঁ। গতিকে আজিলৈ বাই বাই।